ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে এটা কথাত বিশ্বাস কৰে যে অসমীয়া জাতি অহা কেইবা শ বছৰ যদি আমি সমাজখনত পৃথিৱীখনত ভাৰতবৰ্ষত দপদপাই থাকিব লাগে তেতিয়াহ'লে আমাৰ জাতিটোৱে মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজিব লাগিব। 1200 শতিকাৰ পৰা আমি যুঁজি আছোঁ, 17 বাৰ আমি মিয়াক পৰাজিত কৰিছোঁ আৰু অনাগত দিনত যিটো আমাৰ ওপৰত আক্ৰমণৰ ৰূপৰেখা তেওঁলোকে সলনি কৰিছে। আগতে সামৰিকভাৱে আক্ৰমণ কৰিছিল, এতিয়া সাংস্কৃতিক আৰ্থিকভাৱে আক্ৰমণ কৰিছে, যিটো আক্ৰমণক আমি প্ৰতিহত কৰিব লাগে। শ্বহীদ দিৱসৰ পবিত্ৰ ক্ষণত মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কথাটোক সুন্দৰভাৱে বৰ্ণনা কৰিছিল। মুখ্যমন্ত্ৰীদেৱে কৈছিলে যে অচিনাকি মানুহৰ লগত আমি সকলো ধৰণৰ লেনদেন বন্ধ কৰিব লাগে। এই অচিনাকি মানুহবোৰ কোন? এই অচিনাকি মানুহবোৰ সেই 1200 শতিকাৰ পৰা অসম আক্ৰমণ কৰা মিয়াৰ বংশধৰ। তেওঁলোকে আমাৰ ভূখণ্ডত থাকি আমাকেই গ্ৰাস কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। প্ৰথমতে 13খন জিলাৰ কেইবাটাও বিধানসভা সমষ্টি তেওঁলোকে ৰাজনৈতিক সামাজিকভাৱে দখল কৰি পেলালে। এতিয়া আন্তঃসমষ্টি প্ৰৱজনৰ জৰিয়তে তেওঁলোকে অসমৰ অন্যান্য বিধানসভা সমষ্টিসমূহ দখল কৰিব ওলাইছে, ৰাজনৈতিকভাৱে দখল কৰিব ওলাইছে, সামাজিক আৰ্থিকভাৱে দখল কৰিব ওলাইছে। এই সমগ্ৰ বিষয়টোক আমি অসমীয়া সমাজে জাতি বৰ্ণৰ ঊৰ্ধত গৈ প্ৰতিৰোধ কৰিব লাগিব আৰু আমাৰ দলৰ চৰকাৰে সেই প্ৰতিৰোধ সংগ্ৰামৰ নেতৃত্ব দিছে। আমাৰ দলৰ 65 লাখ কাৰ্যকৰ্তা সেই প্ৰতিৰোধ সংগ্ৰামৰ একোজন সৈনিক হয়। সেই কথাটোক আমি বাৰম্বাৰ দোহাৰিছোঁ আৰু আগন্তুক সময়তো আমি দোহাৰিম। আমি এই কথাটো সদায় ক'ম যে অসমত মিয়াৰ আগ্ৰাসনৰ পৰা অসমীয়া সমাজক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে অসমত এতিয়া প্ৰয়োজন হৈছে সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক গণপ্ৰতিৰোধৰ। সেই সামাজিক, ৰাজনৈতিক, আৰ্থিক গণপ্ৰতিৰোধৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সন্মুখৰ পৰা নেতৃত্ব দিছে আৰু অসমৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত একত্ৰিত হৈ মিয়াৰ আগ্ৰাসন প্ৰতিৰোধ কৰাৰ কাৰণে সমবেত হৈছে। এয়া হ'ল আজিৰ সমাজৰ এটা দৃঢ় বাস্তৱ আৰু দৃঢ় সত্য। এই সত্যটোকে আমি আগবঢ়াই লৈ যাব লাগিব। সমাজ ইফালে থলুৱা সমাজ একত্ৰিত হৈছে, আনফালে মিয়াক তোষামোদ কৰা এটা শক্তি একত্ৰিত হৈছে, যিটো শক্তি, যিটো ইক'চিষ্টেমে মিয়াৰ আগ্ৰাসনক সমৰ্থন কৰি আছে। সেই লোকসকল কোন তেওঁলোককো চিনাক্ত কৰাৰ প্ৰয়োজন আছে। চাওক, যেতিয়া মিয়াৰ বিৰুদ্ধে সমাজ একত্ৰিত হয় তেতিয়াহ'লে ৰণক্ষেত্ৰত অসমীয়াৰ বিজয় হয়। সেয়া বক্তিয়াৰ খিলিজিৰ বিৰুদ্ধে হোৱা যুদ্ধৰ কথা কওক মহাৰাজা পৃথুৰ নেতৃত্বত, নাইবা শৰাইঘাটৰ ৰণভূমি কওক য'ত লাচিত বৰফুকনৰ নেতৃত্বত অসমৰ সকলো ভূমিপুত্ৰই এক হৈ মোগলৰ আক্ৰমণৰ বিৰুদ্ধে সমবেত হৈছিল। যেতিয়াই অসমৰ ভূমিপুত্ৰসকল এক হৈ সমবেত হৈছে তেতিয়া হাজাৰ শক্তিশালী শত্ৰু পৰাজিত হৈছে। ৰাভা, ৰংপি, বসুমতাৰী, কোচ, মেচ, কৈৱৰ্ত, কলিতা, আহোম সকলো যেতিয়া এক হৈ যুঁজে, সেই যুঁজখনত কোনো শক্তিয়ে বিজয় হ'ব পৰা নাছিল বিগত সময়ত আৰু অনাগত সময়তো হ'ব নোৱাৰে। সেয়া ইতিহাসে কৈছে আৰু আমি তেনেকুৱা নতুন ইতিহাস গঢ়িবৰ কাৰণে এতিয়া সংকল্পবদ্ধ হৈছোঁ। গতিকে মিয়াৰ যিটো আগ্ৰাসন আছে সেই মিয়াৰ আগ্ৰাসনক প্ৰতিহত কৰিব লাগে। আৰু আমাৰ স্পষ্ট কথা, মিয়া হত্যা কোনটো? আমি কাক মিয়া হত্যা বুলি কওঁ? মিয়া হত্যাটো হ'ল যে যিসকল লোকে শ্বহীদ মুজামিল হকৰ ঘৰৰ সন্মুখত কৌমী মাদ্ৰাছা খুলি আৰবীয়া ভাষাত শিক্ষাদান কৰে, তেওঁলোক মিয়া হত্যাৰ প্ৰবক্তা। তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া, তেওঁলোকক সংৰক্ষণ কৰা ৰাজনৈতিক দলসমূহ মিয়া হত্যাৰ সমৰ্থক। যিসকল লোকে মানকাছাৰত থকা মিৰ্জুল মোলাৰ কবৰত গৈ জিয়াৰত কৰে, নামাজ পঢ়ে, তাৰ মাদ্ৰাছাত পইচা দিয়ে, সেই লোকসকল মিয়া হত্যাৰ সমৰ্থক, সংৰক্ষক। আৰু যিবিলাক ৰাজনৈতিক দলে সেই ব্যৱস্থাটোক পৃষ্ঠপোষকতা কৰে তেওঁলোক মিয়া হত্যাৰ প্ৰবক্তা, তেওঁলোক মিয়া হত্যাক আগবঢ়াই লৈ যোৱা ৰাজনৈতিক শক্তি। আমি কাৰো নাম ক'ব নালাগে, আমাৰ অসমৰ জনসাধাৰণে সেই শক্তিটোক চিনি পায় আৰু সেইকাৰণে তেওঁলোকক এঘৰীয়া কৰিছে। আৰু তেওঁলোক আজিৰ তাৰিখত মাত্ৰ 22টা বিধানসভা সমষ্টিত ৰাজনৈতিকভাৱে সামাজিকভাৱে সীমাবদ্ধ হৈ পৰিছে আৰু তেওঁলোকৰ সেই সীমাবদ্ধতাক আৰু সৰু কৰিব লাগিব। আমি সকলো এক হৈ
104টাত এতিয়া খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব স্থাপন হৈছে। ৰাজ্যখনৰ 104টা বিধানসভা সমষ্টিত 126টাৰ ভিতৰত 22টাত তেওঁলোকৰ প্ৰভুত্ব আছে। সেই সংখ্যা আমি পাৰিলে আৰু হ্ৰাস কৰিব লাগে, 22ৰ পৰা 20, 20ৰ পৰা 18লৈ নমাই আনিব লাগিব। সেয়াই আজিৰ তাৰিখত আমাৰ ৰাজনৈতিকভাৱে কৰণীয় কাম। আৰু সেই কাম কৰিবলৈ যাওঁতে আমি সকলো মানুহ, সকলো খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া মানুহ এক হৈ যুঁজ কৰিব লাগিব।